গাইছ আজি এটা সাধু কথাটো কমই এটা আজি সাধু কথা তো কি হ'ল মই আমাৰ ইয়াতে তাৰমানে পঢ়োঁতে আৰু ক্লাছ 10 মানত পঢ়ি থাকোঁতে তো ইয়াতে আমাৰ ওচৰত নেপালী মানুহ আছে তো থাকলি চবে কৈ থাকে যে তই নেপালী ভাষা নাজানা তই নেপালী মানুহৰ লগত থকা নেপালী মানুহ নাজানা এনেকৈ তো মই ভাবিলোঁ মই নেপালী ভাষা শিকোঁ তো আমাৰ লগ এটা আছে দেই অফিচিয়েলি লগ এটা আছে নেপালী একেলগে পঢ়া আৰু তো তাইক আৰু এটা মোৰ এটা লগে আৰু আমি দুটা যাই কিনে ক'লো যে ভাই আমাক নেপালী ভাষা শিকো তো আমি নেপালী ভাষা শিকিব খোজো তো তাই ক'লে হ'ব দে কি শিকিব খোজা কেনেকৈ শিকিব খোজা তহঁতে ক'লি হ'ল তো সদায় এটা এটা নেপালী ভাষা শিকাবি আমি যাম যাই কিনে আমি আহিম স্কুলত আহি কিনে তোক সুধিম যে অমুক মানে কি নেপালীত তই কৈ দিবি হ'ব বুলি ক'লা তাৰপিছত ফাৰ্ষ্টৰ দিনা পৰা আৰম্ভ কৰি দিলোঁ গাইছ দুৱাখানাখন বহি ল'লোঁ কলাম এটা ল'লোঁ আৰু পুৰা নেপালী ভাষা শিকিম ফাৰ্ষ্টৰ দিনা সুধিলোঁ যে কি খবৰ তোৰ সেইটোক ইংলিছত কি নেপালীত কি ক'ব কি খবৰ তাই ক'লে কষ্ট খবৰ তো আমি শিকলোঁ পুৰা কষ্ট খবৰ আৰু পুৰা কষ্ট কৰিছোঁ গাইছ কৰি কৰি কষ্ট খবৰ শিকিছোঁ তাৰপৰা পিছদিনা যাই কি তাইক খুজিছোঁ কষ্ট খবৰ তাই কৈছে ৰাম ৰেইছ আৰু শিকি আছোঁ বুজিছানে তাৰপৰা দুই নম্বৰ 3 নম্বৰ দিন মানে অলপমান শিকাৰ পিছত হেৰি হৈ গ'ল কি কয় আমি ভাবিলোঁ যে কি শিকোঁ এতিয়া এনেকুৱা ইউনিক শিকিব লাগিব অলপ বুজি পাইছা না একে কথা কৈ থাকাইলে শিকিলে কি হ'ব তো তাৰ পৰা এনেকৈ কথা পাতি যাওঁতে এটা ধুনীয়া আপি আহিছে পথগা আপি এটা আহিছে তো এই মোৰ লগটো আৰু মই সুধিছোঁ আৰু তাক কৈছে এই কি ধুনীয়া আপিয়ে সেইটোক নেপালীত কি ক'ব তো তাই কৈছি দেই নেপালীত তাৰপৰা ই ধৰি মোৰ লগটো ৰখ পেলাই আনিলে মানে কথাটো সি বোলে যাওক যাই কিনে আপিটো নেপালী মানে কৈ দিওঁ মানে আপিটোক নেপালী মানে কি নেপালী বুজি পায় নেপালী আপিটো নেপালী তো কৈ দিওঁ কৈ দিলে অলপ ভাল হ'ব না গাইছ তো ই কি কৈছে যাই কিনে ধপকৈ কৈ দিছি নহয় ভাই যি গালি পাৰছি বহুত বেয়াকৈ গালি দিছি তাৰমানে সিদিনাৰ পৰা আমাৰ নেপালী শিকাই নহ'ল এতিয়া কথাটো হ'ল যে গালি কিয় পাৰছিল জানানে গাইছ কি ধুনীয়া আপিয়ে সেইটো নেপালীত কি হয় জানানে কতি राम्रो केटी हो তো আমাৰ তাৰমানে দুয়োৰে কওঁতে ক'ব লাগিল যে কতি राम्रो কতি हो তাৰমানে আপিটো কি ধুনীয়া আপি ন তো সেইটো নেপালীত হয় কতি राम्रो केटी কেটি কেটি মানে আপি তো আমাৰ লাগিছে কতি राम्रो কতি তো তাৰমানে বেয়া গালি পাৰছি আৰু গাইছ এইটো এটা ষ্টৰি আৰু সৰু ষ্টৰি আছিল